মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সায়েন্স অধ্যায় 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। ইয়াৰ অনুশীলনীৰ সকলো প্ৰশ্ন বিষয়ে আলোচনা কৰিম আৰু কিছুমান অতিৰিক্ত MCQ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা। তলত কিছুমান প্ৰক্ৰিয়া দিয়া আছে, তাৰ কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন সেইটো আমি বাছি উলিয়াব লাগিব। এ নম্বৰত আছে হালেক সংশ্লেষণ, এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। হালেক সংশ্লেষণ হ'ব ৰাসায়নিক পৰিৱৰ্তন। বি নম্বৰত আছে পানীত চেনি দ্ৰৱীভূত কৰাটো ভৌতিক পৰিৱৰ্তন। পানীত চেনি দ্ৰৱীভূত কৰাটো হ'ব ভৌতিক পৰিৱৰ্তন। আৰু চি নম্বৰত আছে কয়লাৰ দহন, এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। আৰু ডি নম্বৰত আছে মমৰ গলন, এইটো হ'ব ভৌতিক পৰিৱৰ্তন। আৰু ই নম্বৰত আছে এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো ভৌতিক পৰিৱৰ্তন। আৰু এফ নম্বৰত আছে খাদ্যৰ পাচন ক্ৰিয়া, এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। 2 নম্বৰত আছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয় শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা। এ নম্বৰত আছে কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন। ব্ৰেকেটত দিয়া আছে সঁচা অব্লিক মিছা, ইয়াৰ উত্তৰটো হ'ব মিছা। বি নম্বৰত আছে পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন। ব্ৰেকেটত দিয়া আছে সঁচা অব্লিক মিছা, ইয়াৰ আনচাৰটো হ'ব মিছা। চি নম্বৰত আছে দস্তা লেপিত লোৰ নলীত সহজে মামৰ নধৰে, ইয়াৰ আনচাৰটো হ'ব সঁচা। ডি নম্বৰত আছে লো আৰু মামৰ একেবিধ পদাৰ্থ, ইয়াৰ আনচাৰটো হ'ব মিছা। ই নম্বৰত আছে জলীয় ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়, ইয়াৰ আনচাৰটো হ'ব সঁচা। 3 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা। এ নম্বৰত আছে চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে ডেছ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়, এই আনচাৰটো হ'ব কেলছিয়াম কাৰ্বনেট। বি নম্বৰ প্ৰশ্নটো আছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ডেছ, এই আনচাৰটো হ'ব ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। চি নম্বৰ প্ৰশ্নটো আছে লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ডেছ আৰু ডেছ। ইয়াত লিখিম আমি ৰং আৰু ইয়াত লিখিম দস্তা লেপন। লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ৰং আৰু দস্তা লেপন, এইটো হ'ল ইয়াৰ এনচাৰ। ডি নম্বৰত আছে যিবোৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থৰ ডেছ ধৰ্মৰহে সলনি হয় সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে, ইয়াৰ খালী ঠাইত হ'ব ভৌতিক। ইয়াক আমি এনেকৈ লিখিব লাগিব যিবোৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থৰ ভৌতিক ধৰ্মৰহে সলনি হয় সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে, এইটো হ'ব ইয়াৰ এনচাৰ। ই নম্বৰত আছে যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক ডেছ পৰিৱৰ্তন বোলে, ইয়াৰ খালী ঠাইত হ'ব ৰাসায়নিক। যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক ৰাসায়নিক পৰিৱৰ্তন বোলে, এইটো হ'ব ইয়াৰ এনচাৰ। 4 নম্বৰ প্ৰশ্নটো আছে যেতিয়া বেকিং ছ'ডাক নেমুৰ ৰসৰ সৈতে মিলোৱা হয় তেতিয়া বুৰবুৰণি সৃষ্টি কৰি গেছ এটা ওলাই আহে, এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ব্যাখ্যা কৰা। ইয়াৰ আনচাৰ হ'ব যেতিয়া বেকিং ছ'ডাক নেমুৰ ৰসৰ সৈতে মিলোৱা হয় তেতিয়া বুৰবুৰণি সৃষ্টি কৰি গেছ এটা ওলাই আহে, এই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ, এইটো ৰাসায়নিক পৰিৱৰ্তন। 5 নম্বৰ প্ৰশ্নটো আছে মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনে সংঘটিত হয়, এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনে সংঘটিত হয়। মমবাতি এডাল জ্বলালে তাত ভৌতিক পৰিৱৰ্তনো হয় ৰাসায়নিক পৰিৱৰ্তনো হয়। আমাক এটা উদাহৰণ দিব দিছে য'ত ভৌতিক পৰিৱৰ্তনো হয় আৰু ৰাসায়নিক পৰিৱৰ্তনো হয়। এই আনচাৰটো হ'ব মমবাতি এডাল জ্বলালে দুয়োটা পৰিৱৰ্তনে সংঘটিত হয়। ভৌতিক পৰিৱৰ্তনটো হৈছে গলি যোৱা মমখিনি, ৰাসায়নিক পৰিৱৰ্তনটো হৈছে জ্বলি যোৱা মমৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু পোহৰ উৎপন্ন হয়। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে খাদ্য হজম, ইয়াৰ ভৌতিক পৰিৱৰ্তনটো হৈছে ডাঙৰ খাদ্য অণুবোৰ সৰললৈ ভাঙি যোৱা আৰু ৰাসায়নিক পৰিৱৰ্তন হৈছে HCl আৰু এনজাইমৰ কাৰ্যৰ দ্বাৰা খাদ্য হজম, এইটো হয় ইয়াৰ এনচাৰ। 6 নম্বৰত আছে তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।
এনসাৰ হ'ব প্ৰস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱৰ্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি আৰু গাখীৰ আৰু দৈৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ। এইটো হ'ব 6 নম্বৰ প্ৰশ্নৰ এনসাৰ। 7 নম্বৰ প্ৰশ্নটো আছে কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা। এতিয়া 7 নম্বৰ এনসাৰ হ'ব কাঠ কটা হৈছে ভৌতিক পৰিৱৰ্তন কাৰণ ইয়াত কাঠৰ প্ৰকৃতি সলনি নকৰে, অকল আকাৰ আৰু আকৃতি পৰিৱৰ্তন হয় আৰু একো নতুন পদাৰ্থৰ সৃষ্টি নকৰে। আনহাতে কাঠ জ্বলালে ৰাসায়নিক পৰিৱৰ্তন যিহেতু কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু কাৰ্বন ডাই অক্সাইড মুক্ত হয়। এইটো হ'ল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ। 8 নম্বৰ প্ৰশ্নটো আছে কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা। এই আনসাৰ হ'ব কপাৰ ছালফেটৰ স্ফটিক স্ফটিকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয়। এইটো হ'ব ইয়াৰ এনসাৰ। 9 নম্বৰ প্ৰশ্নটো আছে লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া বোধ কৰে বুজাই লিখা। লোৰ গেট এখনত যদি ৰং কৰা হয় তাত মামৰ নধৰে কিহৰ কাৰণে সেইটো বুজাই লিখিব লাগে। এই এনসাৰ হ'ব লোৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। লোৰ গেট এখন ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী জলীয় বাষ্পৰ পৰা লোক আঁতৰাই ৰাখে ফলত মামৰে নধৰে। এনেদৰেই ৰং কৰি লোৰ গেট এখন মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি। এইটো হ'ব 9 নম্বৰ প্ৰশ্নৰ এনসাৰ। 10 নম্বৰ প্ৰশ্নটো আছে মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা। এই আনসাৰ হ'ব লোৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয় সেয়েহে লোৰ সামগ্ৰীবোৰত বেছি সোনকালে মামৰে ধৰে। এইটো হ'ব 10 নম্বৰ প্ৰশ্নৰ এনসাৰ। 11 নম্বৰ প্ৰশ্নটো আছে পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল তৰলকৃত পেট্ৰলিয়াম গেছ ব্ৰেকেটত দিয়া আছে LPG। চিলিণ্ডাৰত ই জলীয় অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলায় তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় পৰিৱৰ্তন A আৰু যেতিয়া জ্বলে পৰিৱৰ্তন B। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া আছে শুদ্ধ উক্তিটো বাছি উলিওৱা। ইয়াত 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় সেইটো বাছি উলিয়াই আমি লিখিব লাগিব। 1 নম্বৰত আছে প্ৰক্ৰিয়া A এটা ৰাসায়নিক পৰিৱৰ্তন, 2 নম্বৰত আছে প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন, 3 নম্বৰত আছে প্ৰক্ৰিয়া A আৰু B উভয় ৰাসায়নিক পৰিৱৰ্তন, 4 নম্বৰত আছে এইবোৰৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন। 12 নম্বৰ প্ৰশ্নটো আছে অভাৱীয় বেক্টেৰিয়া প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ ব্ৰেকেটত আছে বায়োগেছ উৎপন্ন কৰে। পৰিৱৰ্তন A এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয়। পৰিৱৰ্তন B এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উক্তিটো বিচাৰি উলিওৱা। 1 নম্বৰত আছে প্ৰক্ৰিয়া A টো কেৱল ৰাসায়নিক পৰিৱৰ্তন, 2 নম্বৰত আছে প্ৰক্ৰিয়া B টো কেৱল ৰাসায়নিক পৰিৱৰ্তন, 3 নম্বৰত আছে প্ৰক্ৰিয়া A আৰু B উভয় ৰাসায়নিক পৰিৱৰ্তন, 4 নম্বৰত আছে এইবোৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 প্ৰক্ৰিয়া A আৰু B উভয় ৰাসায়নিক পৰিৱৰ্তন। এতিয়া কিছুমান ইম্পৰ্টেণ্ট MCQ বিষয়ে আলোচনা কৰিম। MCQ মানে হ'ল মাল্টিপল চইচ কুৱেশ্যন। এটা প্ৰশ্ন দিয়া থাকিব তাৰ 3টা অপশ্যন দিয়া আছে তাৰ কোনটো শুদ্ধ সেইটো আমি লিখিব লাগিব। 1 নম্বৰ প্ৰশ্নটো আছে পদাৰ্থৰ আকাৰ আকৃতি ৰং আৰু অৱস্থান কি বোলে। অপশ্যন A আছে পৰিৱৰ্তন, অপশ্যন B আছে ভৌতিক ধৰ্ম, অপশ্যন C আছে ইয়াৰ ভিতৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B ভৌতিক ধৰ্ম। 2 নম্বৰত আছে পদাৰ্থ এটাৰ কেৱল ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক কি বোলে। অপশ্যন A আছে পৰিৱৰ্তন, অপশ্যন B আছে ভৌতিক ধৰ্ম, অপশ্যন C আছে ভৌতিক পৰিৱৰ্তন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C ভৌতিক পৰিৱৰ্তন। 3 নম্বৰত আছে মামৰ লো হয়নে। অপশ্যন A আছে হয়, অপশ্যন B আছে নহয়, অপশ্যন C আছে ইয়াৰ ভিতৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B নহয় মামৰ লো নহয়। 4 নম্বৰ প্ৰশ্নটো আছে মেগনেছিয়াম হাইড্ৰাইড এবিধ কি। অপশ্যন A সৰল দ্ৰব্য,
অপশ্যন বি কপাৰ ছালফেট দ্ৰব্য, অপশ্যন চি ক্ষাৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ক্ষাৰক। 5 নম্বৰত আছে লোৰ সৈতে কপাৰ ছালফেট বিক্ৰিয়াত আইৰণ ছালফেট আৰু কি উৎপন্ন হয়? অপশ্যন এত আছে বায়ু, অপশ্যন বিত আছে তাপ, অপশ্যন চিত আছে অম্ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাপ। 6 নম্বৰত আছে এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনটোক কি বোলে? অপশ্যন এত আছে ভৌতিক পৰিৱৰ্তন, অপশ্যন বিত আছে ৰাসায়নিক পৰিৱৰ্তন, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাসায়নিক পৰিৱৰ্তন। 7 নম্বৰত আছে ৰাসায়নিক পৰিৱৰ্তন এটা কি বুলি কোৱা হয়? অপশ্যন এ আধুনিক বিক্ৰিয়া, অপশ্যন বি ৰাসায়নিক বিক্ৰিয়া, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাসায়নিক বিক্ৰিয়া। 8 নম্বৰত আছে প্লাষ্টিক অপমাৰ্জক আদি কি বিক্ৰিয়াৰ দ্বাৰাই উৎপন্ন কৰা হয়? অপশ্যন এত আছে আধুনিক বিক্ৰিয়া, অপশ্যন বিত আছে ৰাসায়নিক বিক্ৰিয়া, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাসায়নিক বিক্ৰিয়া। 9 নম্বৰত আছে কয়লা, কাঠ বা গছৰ পাতৰ দহন কি পৰিৱৰ্তন? অপশ্যন এত আছে ভৌতিক পৰিৱৰ্তন, অপশ্যন বিত আছে ৰাসায়নিক পৰিৱৰ্তন, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাসায়নিক পৰিৱৰ্তন। 10 নম্বৰত আছে দহন কাৰ্যত সদায় কি উৎপন্ন হয়? অপশ্যন এ গেছ, অপশ্যন বি তাপ, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাপ। 11 নম্বৰত আছে আতচবাজীৰ বিস্ফোৰণ এটা কি পৰিৱৰ্তন? অপশ্যন এ ভৌতিক পৰিৱৰ্তন, অপশ্যন বি ৰাসায়নিক পৰিৱৰ্তন, অপশ্যন চি আধুনিক পৰিৱৰ্তন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাসায়নিক পৰিৱৰ্তন। 12 নম্বৰত আছে মামৰে ধৰাৰ বাবে অক্সিজেন আৰু কি প্ৰয়োজন? অপশ্যন এ ভিনেগাৰ, অপশ্যন বি কপাৰ ছালফেট, অপশ্যন চি পানী বা জলীয় বাষ্প। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পানী বা জলীয় বাষ্প। 13 নম্বৰত আছে লোত মামৰে ধৰা প্ৰক্ৰিয়াটো কিহেৰে বন্ধ কৰিব পাৰি? অপশ্যন এ গ্ৰীজ, অপশ্যন বি পানী, অপশ্যন চি এচিড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্ৰীজ। 14 নম্বৰত আছে লোৰ ওপৰত 10টা প্ৰলেপ দিয়া প্ৰক্ৰিয়াটোক কি বোলে? অপশ্যন এ গ্ৰীজ লেপন, অপশ্যন বি 10টা লেপন, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10টা লেপন। 15 নম্বৰত আছে সাগৰৰ পানীত বহুতো কি থাকে? অপশ্যন এ তাপ, অপশ্যন বি এচিড, অপশ্যন চি লৱণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৱণ। 16 নম্বৰত আছে নিমখ ক'ৰ পৰা আহৰণ কৰিব পাৰি? অপশ্যন এ সাগৰৰ পৰা, অপশ্যন বি মাটিৰ পৰা, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাগৰৰ পৰা। 17 নম্বৰত আছে বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা নিমখ বিশুদ্ধ হয়নে? অপশ্যন এত নহয়, অপশ্যন বিত হয়, অপশ্যন চিত ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নহয়। 18 নম্বৰত আছে বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা নিমখ দানাবোৰ কেনেধৰণে হয়? অপশ্যন এ ডাঙৰ, অপশ্যন বি দীঘল, অপশ্যন চি সৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰু। 19 নম্বৰত আছে ডাঙৰ আকাৰৰ বিশুদ্ধ স্ফটিকৰণৰ দানা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বোলে? অপশ্যন এ ঘনীভৱন, অপশ্যন বি বাষ্পীভৱন, অপশ্যন চি স্ফটিকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্ফটিকৰণ। 20 নম্বৰত আছে পৰিৱৰ্তন কেই প্ৰকাৰ হ'ব পাৰে? অপশ্যন এ 2 প্ৰকাৰ, অপশ্যন বি 6 প্ৰকাৰ, অপশ্যন চি 10 প্ৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 প্ৰকাৰ।